আগতেই আছিল তথ্য। পেহেলগামৰ নৃশংস উগ্ৰপন্থী আক্ৰমণৰ ৩ দিন আগতেই পাইছিল তথ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী য়াসমিনে আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। উগ্ৰপন্থী আক্ৰমণৰ সম্ভাৱনা সম্পৰ্কে চোৰাংচ সংস্থাই আগভাগে অৱগত কৰিছিল আৰু সেই তথ্যৰ ভিত্তিতেই নৰেন্দ্ৰ মোদীয়ে শ্ৰীনগৰ ভ্ৰমণ বাতিল কৰিছিল। তথাপিও সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এয়া এক বিস্ময়ৰ কথা। 19 এপ্ৰিলত মোদীৰ কাশ্মীৰ ভ্ৰমণ বাতিল হয়, য'ত ৰেলপথ উদ্বোধন হোৱাৰ কথা আছিল আৰু ঠিক তাৰ কেইদিনৰ পিছতেই 22 এপ্ৰিলত পেহেলগামত এক ভয়ংকৰ আক্ৰমণত 26 জন নিৰীহ মানুহ নিহত হয়। চোৰাংচোৱা তথ্য থাকিও কিয় আগভাগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহল? এই প্ৰশ্নই এতিয়া কেন্দ্ৰ চৰকাৰক কঠিন চাপত পেলাইছে। আনফালে এই ঘটনাৰ পিছত ভাৰত-পাকিস্তানৰ সম্পৰ্ক অধিক তীব্ৰ হৈ পৰিছে আৰু গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্যত সামৰিক অনুশীলনৰ নিৰ্দেশ প্ৰেৰণ কৰিছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।